নমস্কাৰ ৰাইজসকল, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। আজি আছিলে আমাৰ ঘৰত আই সবাহ। ভাবিলোঁ আই সবাহৰ অকণমান দৃশ্য আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এয়া দেখিছে নহয়, বৌয়ে প্ৰসাদৰ কাৰণে কল কাটি আছে আৰু আনফালে লিলি ববুই বনাই আছে পায়স। বনাই আছে মানে অলমষ্ট হ'লেই আৰু মানে তেওঁলোকে নিজৰ কামখিনি সকলোৱে ভাগ কৰি লয়। আৰু এইফালে ভনী ববুই ধৰি আছে প্ৰসাদ। চাই দিয়ক অকণমান, হাই কৈ দিয়ক। আৰু এইফালে গোটেই কেইগৰাকী গোপিনীও আহি পালেহি। আৰু ইয়াত দেখিছেনে কেঁচা মিঠৈ খাই বাৰু কোনে ভাল পায়। মোৰ যে বহুত বেছি ফেভৰেট হয়। আৰু তাৰপিছত তেওঁলোকে ইয়াত নামত বহিছে। ৰক্ষণ কৰি দিয়া হৈছিল, এতিয়া আকৌ বিসৰ্জনৰ বাবে আগবাঢ়ি আহিছোঁ। ইয়াতো আমাৰ যিখিনি দুখ দায় অপৰাধ হৈছে সৰ্বপ্ৰাৰ্থীখিনি যেন মোচন কৰিব, ৰাম নাম বেছি কৰোৱাব, গুৰুদেৱ নামক চাৰিমুখী প্ৰসন্নতা লাগিব। এইদৰে আপোনালোকৰ কাষত ফুৰিবলৈ ভগৱন্তে যেন শক্তি দিব, ভক্তি পাত্ৰ দিব। ভাল প্ৰশ্ন। আৰু এতিয়া আমাৰ নাম ভাগিলে আৰু নাম সেৱা কৰি উঠি মই আহিলোঁ অকণমান পাকঘৰলৈ, বোলো অলপ মাক হেল্প কৰি দিওঁ। পিছে মাৰ ওচৰত পেহী আছেই, পেহীয়ে ক'লে নালাগে তুমি কৰিব, ময়ে বনাম বুলি। আৰু এয়া তেওঁলোক দুয়োগৰাকীয়ে গোপিনীৰ কাৰণে চাহ বনাই আছে। আৰু পেহীৰ অকণমান বিষ হৈ আছে, তাকে কৈ আছিলে। আৰু এয়া বৰমাই এতিয়া গোটেইকেইগৰাকী গোপিনীক ধুনীয়াকৈ চাহ দিছে। আনফালে এয়া লিলি ববৈও শৰাই সজাই আছে, যিহেতু ভগৱানলৈ অৰ্পণ কৰিব লাগে। গোটেইখিনি ধুনীয়াকৈ সজাই কৰি সেয়াও আপোনালোকক অকণমান দেখাই দিলোঁ। যিহেতু সকলোৰে ফালে নিয়ম নীতিবোৰ বেলেগ হয়, আমাৰ ফালেনো কেনেকুৱা হয় সেয়াও আপোনালোকক অকণমান শ্বেয়াৰ কৰিলোঁ। আৰু এয়া আছিলে প্ৰসাদ, লগতে পায়সো আছিলে। এই মগু প্ৰসাদটো খাই যে অলপ বেছি ভাল লাগে, মই বহুত বেছি ভাল পাওঁ। বুট দিয়াতকৈ এনেকৈ নাৰিকল মগু এনেকৈ দি বনোৱা প্ৰসাদটো বেছি ভাল লাগে খাই। আৰু সকলোৱে প্ৰসাদ খাই উঠি এতিয়া মায়ে গোপিনী বিদায় দিছে। আৰু এয়া এতিয়া গোপিনীসকল যাবলৈ ওলাইছে, তেওঁলোকক অকণমান আগবঢ়াই দিব লাগে, সেয়েহে আগবঢ়াই দিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব আৰু মোৰ পেজখন ফ'ল' কৰিব। থেংক ইউ।